মানসিক বুলি নকম সংগীবিহীন মানুহ বা ব্যক্তি কেনেকুৱা নিজক অনুভৱ কৰে মানে অন্ধ চাৰিওপিনে অন্ধকাৰ যেটো আৰু ভৱিষ্যত নিশ্চয়তা নাই অনিশ্চয়তাত যেটো ভোগে অকলহৰীয়া মানুহে অনিশ্চয়তাত ভোগে থ্যাংক ইউ অকল কংগ্ৰেছ বুলি নহয় সব ৰাজনৈতিক দল যিমান আছে আমাৰ অসমত সকলোৱে খেলিব অংশগ্ৰহণ লোৱাৰ কাৰণে হেতু সকলোৰে এটা অধিকাৰ আছে আৰু এই ক্ষেত্ৰত মই গৌৰৱেৰে ক'ব বিচাৰো যে বিটিসি নিৰ্বাচনত আজি অসমৰ যিমান আঞ্চলিক ৰাজনৈতিক দল বৰঞ্চ আমাৰ যিমান ৰাষ্ট্ৰীয় ৰাজনৈতিক দল সকলেও এই আমাৰ সাধাৰণ এটা বিটিসি কাউন্সিলত ষষ্ঠ অনুসূচিত কাউন্সিলত যে আজি সকলো ৰাজনৈতিক দলবিলাকে যে নিৰ্বাচনত অংশগ্ৰহণ কৰে এটো বিটিসি 6 শিডিউল হিচাপে এটো এটা বিটিসি 6 শিডিউল যেটো গৰিমা যেটো সম্মান যেটো মৰ্যাদা এইটো যথেষ্ট ফুটি উঠিছে এইটো ভাল লক্ষণ গণতন্ত্ৰত কম্পিটিশন লাগে তেতিয়াহে গণতন্ত্ৰখন সবল হয় এতিয়া এজন সংগবিহীন ব্যক্তিয়ে কেতিয়া কি ক'ব কি নক'ব এই কথাটো আমি সকলোৱে জানি তেখেতে কোৱা কথাত কোনো যুক্তিযুক্ততা নাই কথাটো হ'ল আজি তেখেতৰ লগত কোনেও নাই ৰাজনৈতিক চিন্তাধাৰা ৰাইজক ভাল কথা জ্ঞান বুদ্ধি উন্নয়নৰ কথা তেখেতৰ মুখত নাই তো গতিকে ব্যক্তি আক্ৰোশ ব্যক্তি আক্ৰমণ নোহা কথা কৈ পেলাই ৰাইজৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে বাকি তেখেতে কোৱা কথাত সমাজত কোনো প্ৰভাৱ নপৰে আৰু ইয়াত কোনো যুক্তিযুক্ততা নাই আপনি পুনৰ ক্ষমতা নাপাব বুলি আপুনি এনে ক্ষমতা নাপায় আৰু মই কিবা কেতিয়াবা ক্ষমতা বিচাৰিছো মই ক্ষমতা বিচাৰি পেলাই যদি ক্ষমতা নাপাওঁ তেতিয়া মই দুখ পাম মই তিনিবাৰ ইতিমধ্যে অসমৰ ৰাইজৰ আশীৰ্বাদত মই কেবিনেট মন্ত্ৰী হোৱা নাই জানো বিটিসিত মই দুবাৰ ইতিমধ্যে ডেপুটি চিফ হোৱা নাই জানো আপোনালোকৰ আশীৰ্বাদত ৰাইজৰ আশীৰ্বাদত মইতো হৈছোৱে এতিয়া ক্ষমতা ৰাজনীতি অকল ক্ষমতা পাবৰ কাৰণে কৰে নেকি ৰাজনীতিৰ মূল মন্ত্ৰটো হ'ল ৰাইজক সেৱা জনগণক সেৱা হেতুহে আসল কথা ক্ষমতাৰ কথা কি আছে ক্ষমতা তেখেত বিচাৰে নিজেহে কৈ আছে যে ময়ে পুনৰ শিৱ হম এই কথাটোহে হাস্যকৰ কথা হ'ল এই কথাটো মই কৈছোঁ আজিও কম তেখেতে যেটো কথা কৈ আছে 5টা বছৰ কমপ্লিট হ'ল 20-25 বাৰ তেখেত নিজে ময়ে হম তো এই কথাৰ কি যুক্তি আছে আর এনেকে যদি এটা স্থায়ী মজবুত সরকার থাকা সত্ত্বেও এজন ব্যক্তি যদি এনেকে কৈ থাকে তেতিয়া মানুহবিলাকে হেতু কি বুলি ক'ব তার চিন্তাধারা মগজত অলপ গণ্ডগোল হল নাকি মানুহটো রাইজে হেতুই ক'ব এটোতো হাস্য এনেকুৱা হিতাধিকাৰী যেটো সভা এটো হাইস্ট যেন লাগিছে আজিৰ গেদাৰিংটোৱে হাইস্ট আৰু ইমান গৰম বতৰ খেতিৰ সময় তথাপিও ৰাইজৰ সহাৰি আহ্বান মৰ্মে যেনেকৈ ইয়াত উপস্থিতি যেটো হৈছে এইটো বিটিসি তথা হাগ্ৰাম আমাৰ যেটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ যেটো বিটিসি চৰকাৰ এই চৰকাৰৰ প্ৰতি ৰাইজৰ যেটো সহাৰি মৰম এইটো ইয়াত ফুটি উঠিছে আসলে এবাৰ যে কেনেধৰণে নিৰ্বাচনত আগবাঢ়িব ৰাইজৰ মাজত প্ৰতিশ্ৰুতি থাকিব যিখিনি সমস্যাটো থাকিবই সমস্যাটো সমাধানো হয় যিকোনো সমস্যা সমাধান হ'বৰ কাৰণে এটা পৰিৱেশৰ প্ৰয়োজন যেটো শান্তি সমন্বয় সুস্থ পৰিৱেশ বুলি যেটো আমি সকলোৱে কওঁ যাৰ এই গোটেই সমস্যা সমাধান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ৰাজনৈতিক সুস্থতাটো অতি বেছি প্ৰয়োজন আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ বিটিসি অঞ্চলত ৰাজনৈতিক সুস্থতা আহিছে যাৰ কাৰণে শান্তি সম্প্ৰীতি সমন্বয় ইয়াত কোনো জাতি বিভাজন ধৰ্ম বিভাজন ভাষা বিভাজন ইয়াত এতিয়া দেখিবলৈ নাপায় ইয়াৰ কাৰণে এই পৰিৱেশটো যেতিয়া অটুট থাকিব স্থায়ী হৈ থাকিব তেতিয়া যি সমস্যা ৰাইজৰ সন্মুখত চৰকাৰৰ সন্মুখত থাকিব সেই সমস্যাবোৰক সমাধান কৰাৰ ক্ষেত্ৰত সদায় সাফল্য হ'ব